নাম বিষ্ণুপ্ৰিয়া গগৈ। শিৱসাগৰৰ আমগুৰি মহাবিদ্যালয়ৰ পৰা সমাজতত্ত্ব বিভাগত স্নাতক উত্তীৰ্ণ তেওঁ। বহু হেঁপাহ পুহি ৰখা বিষ্ণুপ্ৰিয়াৰ পিতৃ এগৰাকী পাচলি বেপাৰী। সেয়েহে এটি সংস্থাপনৰ বাবে অধীৰ অপেক্ষাত আজি বিষ্ণুপ্ৰিয়া। এতিয়ালৈকে ঠিকেই আছিল, পিছে বিষ্ণুপ্ৰিয়াৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে আপোনাক এবাৰলৈও ভাবিবলৈ বাধ্য কৰাব যে জীৱনটোত পোৱা নোপোৱাৰ খেলখনত আপুনি আৰু মই হয়তো কেইবাবাৰো দুৰ্বল হৈ পৰিছোঁ, কিন্তু বিষ্ণুপ্ৰিয়াই নিশিকিলে জীৱন সংগ্ৰামত হাৰিবলৈ। যাৰ জন্মৰ পৰাই জীৱনৰ পৰিভাষা আছিল আনতকৈ পৃথক। বিভিন্নজনৰ মন্তব্য, কটু বাক্য, উপহাসেৰে আৰম্ভ হৈছিল জীৱন সংগ্ৰাম। ভাবিব পাৰিবনে? জন্মৰ পৰাই স্নাতকলৈ মাতৃৰ কোলাতেই পাৰ কৰিছে বিষ্ণুপ্ৰিয়াই প্ৰতিটো দিন। স্কুললৈ গ'লে, কলেজলৈ গ'লেও মাতৃয়ে অপেক্ষা কৰিছিল স্কুল কলেজৰ চৌহদত। পৰীক্ষাসমূহলৈ কোলাতে লৈ যায় মাতৃয়ে বিষ্ণুপ্ৰিয়াক। বিশেষভাৱে সক্ষম বিষ্ণুপ্ৰিয়াক খোৱা লোৱাৰ পৰা দৈনন্দিন সকলো কাম কাজ চোৱা চিতা কৰি আহিছে মাতৃয়ে। সৰুৰে পৰাই খোজ কাঢ়িবলৈ অসুবিধা পোৱা সমাজতত্ত্ব বিভাগৰ ছাত্ৰীগৰাকীয়ে মাতৃৰ কষ্টক অথলে যাব নিদিলে। সুখ্যাতিৰে আমগুৰি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পঢ়া শুনা কৰি ভাল পোৱা ছোৱালীজনীয়ে তেওঁৰ সৃজনীশীলতাৰে সকলোকে আপ্লুত কৰি আহিছে। কাপোৰত ফুল তুলি ব্যতিক্ৰমী উপহাৰ প্ৰস্তুত কৰিও ভাল পায় বিষ্ণুপ্ৰিয়াই। জীৱন নিৰ্বাহৰ বাবে আমাক সকলোকে প্ৰয়োজন হয় উপাৰ্জনৰ। কোনোমতে দুবেলা দুমুঠি খাই জীৱন নিৰ্বাহ কৰি আহিছে বিষ্ণুপ্ৰিয়াই। সেয়ে এতিয়া বিষ্ণুপ্ৰিয়াই ৰৈ আছে এটি কৰ্ম সংস্থাপনৰ বাবে। হয়তো বহু সপোন বাস্তৱিত কৰিবলৈ খোজে বিষ্ণুপ্ৰিয়াই, বহু হেঁপাহেৰে পাখি মেলিবলৈ বিচাৰে বিষ্ণুপ্ৰিয়াই। তাই আন বহুততকৈ পৃথক, সাধাৰণৰ মাজত অসাধাৰণ বিষ্ণুপ্ৰিয়া। সকলোৱে মৰমতে সেয়েহে মাতে আইনু বুলি। আইনুৰ মাতৃৰ এক দীঘলীয়া অপেক্ষা যেন তাই আত্মনিৰ্ভৰশীল হোৱা। ছাঁৰ দৰে থাকি প্ৰতিটো পলতে বিষ্ণুপ্ৰিয়াক উৎসাহ যোগাইছে মাতৃয়ে। মাতৃৰ আচলতে ডাঙৰ হৈছে আইনু। হয়তো এটি কৰ্ম সংস্থাপনে কষ্টেৰে জীৱন সংগ্ৰাম চলোৱা এই পৰিয়ালটিক কিছু সকাহ দিব। মানুহ কেতিয়াও সৰ্বত্ৰে পূৰ্ণাংগ নহয়। সকলোৰে বিশেষ কিছু দক্ষতা থাকে আৰু কিছু দুৰ্বলতা। দেশত প্ৰায় 6 কোটিৰো অধিক লোক বিশেষভাৱে সক্ষম হিচাপে বাস কৰি আহিছে। হেলেন কেলাৰ, ষ্টিফেন হকিং, ৰুজভেল্ট, এণ্ড্ৰিয়া বছেলি, ফ্ৰিডা কাহলো ইত্যাদি এনে বহু মহান লোকৰ উপৰিও দেশত এনে বহু সৃজনীশীল ব্যক্তিত্বই বিভিন্ন ধৰণে দেশখনক আগুৱাই লৈ যোৱাৰ লগতে সমাজক প্ৰেৰণা যোগাই আহিছে। অক্ষমতাই এজন ব্যক্তিৰ জীৱন সাধাৰণতে হোৱাতকৈ অধিক কঠিন কৰি তোলে। নিজৰ প্ৰবল ইচ্ছাশক্তি, আত্মবিশ্বাস, অক্লান্ত চেষ্টা, ধৈৰ্য, সহিষ্ণুতা আৰু একাগ্ৰতাৰে তেওঁলোকে কঠিন জীৱনটোৰেই মনে বিচৰা সকলোবোৰ কৰাৰ চেষ্টা কৰি যায়। এনেকৈয়ে কাইটীয়া পথ মসৃণ কৰাৰ প্ৰয়াস কৰি যায়। কঠিন জীৱনটো হাঁহিৰেই পাৰ কৰি যায়। তেওঁলোকক প্ৰয়োজন আমাৰ এখনি সহায়ৰ হাত, এমুঠি হাঁহি আৰু এটি মিঠা মাত। There is ability in every disability.